Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 16th and 17th December 2024. So the first topic is about PM Matru Vandana Yojana, which is important from GS paper 2 point of view. And the context was the center said 18,854 crore rupees, প্ৰায় 18,854 কোটি টকা কি কৰা গৈছে. It has been disbursed among 3.64 crores beneficiaries of PM Matru Vandana Yojana since the inception of the scheme in 2017. সহজ অৰ্থ এটো কথা কো বিচৰা গৈছে যে PM Matru Vandana Yojanar আন্ডাৰত প্ৰায় 3.64 কোটি বেনিফিচিয়াৰিজক কি কৰা গৈছে. বেনিফিচিয়াৰিজৰ কাৰণে প্ৰায় 18,800 কোটি টকাতকৈ অধিক টকা অলৰেডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিসবার্স কৰিছে. ঠিক আছে. So এতিয়া আমাক এক্সাম পইণ্ট অফ ভিউ পৰা কি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়, that is PM Matru Vandana Yojana, মানে এই যিটো যোজনা, এই যোজনাটো কি হয়নো. ঠিক আছে. So ইয়াতে এটা কথা আমি গম পাও যে যিটো PM Matru Vandana Yojana আছে, that is a centrally sponsored DBT scheme, that is direct benefit transfer scheme, launched in 2017. এখনতে এটা মন কৰিবলগীয়া কথা আছে, সেন্ট্রাল সেক্টৰ স্কিম এন্ড সেন্ট্রাল স্পন্সৰ্ড স্কিমৰ মাজত ডিফাৰেন্স আছে. সেন্ট্রাল সেক্টৰ স্কিমত যদি কোনোবা এটা প্ৰজেক্টৰ কাৰণে 100 টকা ধাৰ্য কৰা গৈছে, গোটেই 100 টকাটো কোনে দিয়ে? সেন্ট্রাল গভৰ্ণমেণ্টে দিয়ে. বাট ইন কেস অফ সেন্ট্রালি স্পন্সৰ্ড স্কিম তাতে কি হয়, যিকোনো এটা প্ৰজেক্টত ফৰ এক্সাম্পল 100 কোটি টকা ধাৰ্য কৰা গৈছে. সো এই 100 কোটি টকাটোৰ ক্ষেত্ৰত এটা সাৰ্টেন এমাউন্ট সেন্ট্রাল গভৰ্ণমেণ্টে দিয়ে আৰু এটা সাৰ্টেন এমাউন্ট সেই ৰেসপেক্টিভ ষ্টেট গভৰ্ণমেণ্টখনে, ফৰ এক্সাম্পল অসমৰ কাৰণে হৈছে তো অসম গভৰ্ণমেণ্টে তাতে কি দিব? এটা পাৰ্টিকুলাৰ পেমেন্ট অসম গভৰ্ণমেণ্টে তাতে কন্ট্ৰিবিউট কৰিব. ঠিক আছে. সো সেন্ট্রাল সেক্টৰ আৰু সেন্ট্রাল স্পন্সৰ স্কিমৰ মাজত সেই বস্তুটো এই বেসিক ডিফাৰেন্সটো আছে. নাও এতিয়া কথা হল যে এটা কথা যে এই যেটো স্কিম হয় এটো কি হয়? ডাইরেক্ট বেনিফিট ট্রান্সফার এটা স্কিম হয়. ডাইরেক্ট বেনিফিট ট্রান্সফারটো আমি গম পাও না যে যিবিলাক মানে মধ্যভোগী দালাল আছিল, মধ্যভোগী দালালবোৰক আসলতে আতৰাবৰ কাৰণে গভৰ্ণমেণ্টে এটা স্কিম ললে যে বেসিক্যালি ফ্যামিলি টুলে সেই পার্টিকুলার যেটো এমাউন্ট হয় এটো ডাইরেক্ট বেনিফিট তাৰ ব্যাংক একাউন্টত ট্রান্সফার হৈ যাব, যাৰ জৰিয়তে ব্যাংক একাউন্টটো খোলা গৈছিল. রাইট. এই স্কিমবোৰ অনাৰ আগত কি কৰা গৈছিল যে ব্যাংক একাউন্টবোৰ খোলা গৈছিল আন্ডাৰ PM জন ধন যোজনা, যাৰ একেবাৰে ব্যাংক একাউন্ট নাছিল. ওকে, ঠিক আছে. এতিয়া কথাটো হৈ গল যে ডিবিটি স্কিম টুৰ বাৰু বেনিফিট আছে, সেইখিনি বস্তু বাৰু আমি আলোচনা কৰিম. ঠিক আছে. এতিয়া কথাটো হৈ গল কি এই যোনটো 2017 পৰা যোনটো স্কিম চলিলে, এই স্কিমটোৱে অলৰেডি কৈছো যে প্ৰায় 18,500তকৈ অধিক কোটি টকা এই স্কিমটোৰ নামত গভৰ্ণমেণ্টে খৰচ কৰিলে. এতিয়া ইয়াত কথাটো হল কি এই স্কিমটোৰ যেটো অবজেক্টিভ হয়, it aims to provide partial compensation for the wage loss in terms of cash incentives so that the women can take adequate rest before and after delivery of the first child. So যেতিয়া women প্ৰথমটো সন্তান যেতিয়া জন্ম দিয়ে তাৰ কেইদিনমান আগৰ বা কিছু সময় আগৰ আৰু পাছৰ যোনখিনি সময় যিখিনি তেও সেই বেবিটোৰ জন্মৰ আগৰ আৰু লালন পালনৰ কাৰণে যিখিনি সময় হয়, সেইখিনি সময়ত যিখিনি ক্যাশ ফ্লো ক্যাশৰ ইন টাৰ্মস অফ ক্যাশ ইনসেন্টিভ যিখিনি লস ফেস কৰিবলগা হয়, সেইখিনি কম্পেনসেশন হিচাপে এই যোনটো PM Matru Vandana Yojana আছিল এই স্কিমটো অনা গৈছিল. ঠিক আছে. So the scheme is to provide maternity benefit. So etu kihor logot related? Maternity benefit or logot related eta scheme hoy to women belonging to socially and economically disadvantaged sections of the society. যে সমাজৰ পিছপৰা মানে আমাৰ যি সকল লোক আছে, তাৰে যি সকল মহিলা আছে, সেই মহিলা সকলক তেওঁলোকক maternity benefit dibor babi asolte Matru Vandana Yojana to ona goisil. The maternity benefit is to be provided to a woman for the first 2 living children, provided the second child is a girl. ঠিক আছে. Under this scheme, monetary benefit of rupees 5,000 is given to the expecting mothers from the time of the initial stage of pregnancy to till the time the child is born. Okay, so he jonmo mane pregnancy inception obra boli bacha to jonmo hua lage, sontan to jonmo hua lage
তো বেসিক্যালি কি দিয়া যায় বেনিফিট অফ 5000 rupees দিয়া যায় ঠিক আছে additionally rupees 1000 is provided under Janani Suraksha Yojana post institutional delivery ঠিক আছে তাৰ লগত post institutional delivery কাৰণে জননী সুৰক্ষা যোজনাৰ অন্তৰ্গত ঠিক আছে আন্ডাৰত কি কৰা যায় প্ৰায় 1000 টকা তেওঁলোকক এডিশনাল দিয়া যায় the rupees 5000 is provided in 3 installments এই 5000 টো তিনিটা ইনস্টলমেন্টত দিয়ে তিনটা ইনস্টলমেন্ট so the cases of miscarriage or stillbirths are to be treated as fresh cases for providing maternity benefit under the scheme ঠিক আছে so incentive disbursal যেটো structure আছে under Pradhan Mantri Matru Bandhana Yojana PMMVY তাত first installmentত কি দিয়ে 1000 টকা দিব ঠিক আছে on early registration of pregnancy at an Anganwadi center এটো বস্তু ৰেজিস্টাৰ কৰিব লাগিব ঠিক আছে second installmentত কি হ'ব 2000 টকা পাব second installmentত 2000 টকা কি দিব disbursed after 6 months of pregnancy on receiving at least one antenatal checkup এটা ANC যেতিয়া কৰিব antenatal checkup এটা তো তেতিয়া কি হ'ব ছমাহ পাছত I mean তোমার সমাহ পাছত তেলোকে 2000 টাকা পাবো আর থার্ড ইনস্টলমেন্ট কি পাবো 2000 টাকা পাবো after the birth of the child gets registered and the child has received the first cycle of immunization for BCG OPV DPT and hepatitis B okay after the childbirth 2000 টাকা দিয়া যাব আউটকাম কি আছে সোয়া এই জুনটো একচুয়ালি এই জুনটো স্কিম হয় এই স্কিমটোৰ কথা যদি গভৰ্নেন্সৰ পৰা ইম্পৰ্টেন্ট হয় সোশ্যাল জাস্টিসৰ পৰা ইম্পৰ্টেন্ট হয় কাৰণ যিসমূহ অন্যান্য পিছপৰা যিসমূহ লোক আছে সমাজৰ তেওঁলোকক আসলতে হেলথ বেনিফিট দিয়াৰ ক্ষেত্ৰত উইমেনক এম্পাৱাৰ কৰাৰ ক্ষেত্ৰত আৰু গাৰ্ল সেক্স ৰেশিওটো ইনক্ৰিজ কৰাৰ ক্ষেত্ৰতে কি দিয়া গৈছে এই স্কিমটো অনা গৈছে সো আউটকাম কি হেলথ access institutional delivery to poor pregnant women and improve maternal health reducing maternal and infant mortality rate so jitu maternal mortality rate ba infant mortality rate বুলি কোৱা হয় ঠিক আছে বেসিক্যালি এটা মানে মানে নতুনকে জন্ম পোৱা শিশুৰ বহুত ক্ষেত্ৰত আগতে কি হয় মৃত্যু হৈ যায় বেটাৰ হেলথ ফেসিলিটি নথকাৰ কাৰণে মাতৃগৰাকীৰো হোৱা দেখা পোৱা যায় গতিকে এই সমূহ ঘটনা নহবৰ বাবে মাতৃগৰাকীৰ ক্ষেত্ৰটো মানে ডেথ হোৱা দেখা পোৱা যায় গতিকে এই সমূহ ঘটনা নহবৰ বাবে এই স্কিমটো অনা গৈছে সো হেলথৰ ক্ষেত্ৰত এটা ইনষ্টিটিউচনেল ডেলিভাৰী এটা প্ৰভিজন আছে দে উইল এক্সেস টু দা ইনষ্টিটিউচনেল ডেলিভাৰী মানে হস্পিটালত যেতিয়া জন্মগ্ৰহণ কৰিব হেতু ডেলিভাৰী যেতিয়া দিব হেতু কোৱা গৈছে ঘৰত নহয় সেকেন্ড ইজ empowering women eligible pregnant women are entitled for case assistance ঠিক আছে তেওঁলোকে case assistance পাবো কাৰো ওপৰত ডিপেন্ডেন্ট হ'ব লগা নহয় আৰু তাৰ লগতে girl sex ratio increase হ'ব benefit provide for the first two living child if the second child is girl তো কোৱা গৈছে মানে ইনেটো ফার্স্ট দিয়া গৈছে ন ইয়াত কি দিয়া গৈছিল যে কি কয় বেসিক্যালি যেতিয়া মানে কেস লস যোনটো হয় ঠিক আছে বিফোর এন্ড আফটার দা ফার্স্ট ডেলিভারি অফ ফার্স্ট চাইল্ড এ লৰা ওপৰ চলি হ'ব যদি সেকেন্ড গৰাকী ডটাৰ হয় তেতিয়া হলে কি পাব ইস দুজন কনসিডার কৰিব ঠিক আছে ফার্স্ট টু লিভিং চাইল্ড কনসিডার কৰা যাব ফার্স্ট টু লিভিং চাইল্ড কনসিডার কৰা যাব ঠিক আছে নেক্সট টপিক ইজ अबाउट National Energy Conservation Day ঠিক আছে December 14 observed as a National Energy Conservation Day. This annual observance seen as a science as a ray of hope and shared responsibility, underscoring the critical need of adopting sustainable energy practices. ঠিক আছে তো বেসিক্যালি এটো কি হয় ন্যাশনাল এনার্জি কনজারভেশন ডে আর এটো এই কারণে সেলিব্রেট করা যায় অবজার্ভ করা যায় যে আমার ভারতবর্ষৰ ক্ষেত্ৰত ঠিক আছে নবীকৰণযোগ্য মানে যিবোৰ আমাৰ এনাৰ্জি সোৰ্সেস আছে ঠিক আছে আমাৰ যিমানবোৰ এনাৰ্জি সোৰ্সেস আছে ঠিক আছে ৰিনিউয়েবল এনাৰ্জিৰ কথা যদি আমি কওঁ বা সাস্টেইনেবল এনাৰ্জিৰ প্ৰেক্টিসেস যে আমি যে এডপ্ট কৰিব লাগে তাৰ কাৰণে আসলতে এটো অবজাৰ্ভ কৰা যায় সো নাও ব্যাকগ্ৰাউণ্ড এন্ড সিগনিফিকেন্স অফ ন্যাশনাল এনাৰ্জি কনজারভেশন ডে কি হয় সি ন্যাশনাল এনাৰ্জি কনজারভেশন ডে সার্ভস এজ এ রিমাইন্ডার অফ দ্য ভাইটাল রোল এনার্জি প্লেজ ইন আওয়ার লাইভস এন্ড আর্জেন্সি অফ কনসিভিং ইট তো আমাৰ জীৱনত এনাৰ্জিৰ যোনটো ক্ৰুচিয়েল ৰোল ভাইটেল ৰোল আছে হেতু কিমান বেছি হ'ব পাৰে শক্তি ক্ষেত্ৰৰ আমাৰ জীৱনত কিমান ৰোল আছে আমি এটা সাপোজ এনেকুৱা হয় না এনাৰ্জি বুলি ক'লে বিভিন্ন ধৰণৰ এনাৰ্জি হ'ব পাৰে আমি গাড়ীখনত বহিলো
এনার্জি লাগিব ঠিক আছে চলিবৰ কাৰণে ল্যাপটপটো চলিবৰ কাৰণে লাগিব ঠিক আছে মোবাইল ফোনটোৰ কাৰণে লাগিব সো আমাৰ লাইফত এনার্জি ইট প্লেজ এ মেজৰ ৰোল ঠিক আছে in our lives and যেটো আৰ্জেন্সি আছে এনার্জি হেতুৰ বিষয়ে এটা ৰিমাইন্ডাৰ দিবৰ কাৰণে এই 14 ডিসেম্বৰ দিনটো ন্যাশনাল এনার্জি কনজারভেশন ডে হিচাপে সেলিব্রেট কৰা যায় so it is a collective responsibility that requires integrating energy conscious behavior into our daily routine so ikwa goise mane so it was introduced in 1991 this day is championed by Bureau of Energy Efficiency BEEB okay Bureau of Energy Efficiency মানে এটো introduce কৰিছিল under the Ministry of Power symbolizing the nation's commitment to energy efficiency and conservation যে আমাৰ যেটো নেশনৰ কমিটমেন্ট আছে এনার্জি এফিশিয়েন্সিৰ ক্ষেত্ৰত বা এনার্জি কনজারভেশনৰ ক্ষেত্ৰত হেতু সিম্বলাইজ কৰে নাও এটো এটা কি হয় আমাৰ কালেক্টিভ ৰেসপন্সিবিলিটি হয় ঠিক আছে that requires integrating energy conscious behavior into our daily routine amar je energy consumption or khetrot amar jonto behavior ase hetu responsible behavior ona to responsibility kar hoy amar hokolure hoy hetu ekwa gose it is a collective responsibility that requires integrating energy conscious behavior into our daily routines right next is National Energy Conservation Awards this awards honor the exceptional efforts of industrial units institutions and establishments that have significantly reduced energy consumptions while maintaining or enhancing their operational efficiency gotike এই যোনটো ন্যাশনাল এনার্জি কনজারভেশন অ্যাওয়ার্ড আছে এটো কাক দিয়া হয় হেবুর ইনস্টিটিউশন হেবুর ইন্ডাস্ট্রিয়াল ইউনিটক দিয়া হয় বা হেবুর sorry establishment of dia hoy june energy conservation or khetrot নিজৰ অপাৰেশনাল এনার্জি জিমান কিনি মানে লাগে হেখিনি এফিশিয়েন্টলি ইউজ কৰি এনার্জি কনজারভেশনৰ ক্ষেত্ৰত জুনে এক্সেপশনাল এফৰ্ট দিছে সেই সমূহ অৰ্গানাইজেশনক কি দিয়া যায় ন্যাশনাল এনার্জি কনজারভেশন এৱাৰ্ডটো দিয়া যায় যেনেকৈ ইন টি সেক্টৰ টাটা কনজিউমাৰ প্ৰডাক্টস লিমিটেড Salona Assam ঠিক আছে কোনে পাবলে সক্ষম হৈছে টাটা কনজিউমাৰ প্ৰডাক্ট লিমিটেড Salona Assam পাবলে সক্ষম হৈছে ঠিক আছে ডিফারেন্ট ওয়েজ অফ কনজার্ভিং এনার্জি কনজারভেশনৰ বিভিন্ন ধৰণৰ ওয়ে আছে ইন্ডিভিজুয়াল লেভেলত বেলেগ কালেক্টিভ লেভেলতো বেলেগ হয় so improving energy efficiency through technical upgradations using LED lights using CNG etc ঠিক আছে technical upgradation কৰিও আমি কৰিব পাৰো next is wastage prevention ঠিক আছে wastage prevention তো using smart grid technology ঠিক আছে using smart grid technology switching off electricity when not in use prefer public transportation যদি এখিনি কৰ individual levelত কি আছে সব প্ৰথম কথা হৈ গল কি as a whole technological বা technical upgradation কৰি পাৰো যেনেকে ধৰা normal valve কে LED valve ঠিক আছে পেট্ৰলৰ ঠাইত CNG তাৰ লগত wastage prevention আমি কৰিব পাৰো wastage prevention কেনে কৰিব পাৰো তুমি ইলেক্ট্ৰিসিটি অফ কৰি থোৱা যেটা তুমি ইউজ কৰা নাই তুমি পাৰ্সোনাল গাড়ীত কে পাবলিক ট্ৰান্সপোৰ্টেশন প্ৰিফাৰ কৰা স্মাৰ্ট গ্ৰিড টেকনলজি যদি আমি ইউজ কৰো তেতিয়াও হ'ব পাৰে third is use of clean and renewable energy using wind energy biomass energy solar energy etc government initiatives ki hoy last class oto moi koisilu thik ase I was discussing about International Solar Alliance thik ase this promote the use of solar energy primarily for countries lying between Tropic of Cancer and Tropic of Capricorn তোমাকে জানা যে সবচেয়ে হাইয়েস্ট এই ক্ষেত্ৰত কোনে তোমাৰ energy production মানে solar energy কোনে produce কৰিছে that is China right okay China pasot ki kun asile koson top 3 solar energy producers of the world kun asile ebar bhalke saba okay so basically International Solar Alliance he homu countries or basically focus korise ঠিক আছে jot solar energy ki kore pare je harness kore pele solar electricity produce kore pare je basically this promote the use of solar energy primarily for countries lying between Tropic of Cancer and Tropic of Capricorn ঠিক আছে this is Tropic of Cancer TOC this is Tropic of Capricorn ঠিক আছে আৰু ইকুয়েটৰ তে এই যিখিনি কান্ট্ৰিজ আছে আমাৰ গুটে আমাৰ সাউথ এছিয়ান কান্ট্ৰিজ পৰিব এফালে ব্ৰাজিল সাজিল পৰিব আফ্ৰিকাৰ কিছু সংখ্যক কান্ট্ৰিজ পৰিব গতিকে এই কান্ট্ৰিজ খিনি যেহেতু সানলাইট টু বেছি হয় গতিকে তাত এই প্ৰডাকশনৰ পটেনশিয়াল বেছি আৰু সেই ক্ষেত্ৰত
ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স টু মানে তোমাৰ গঠন কৰা গৈছে সেকেন্ড ইজ দা ইন্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেন্ট এজেন্সি ঠিক আছে ইণ্ডিয়াৰ যোনটো ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেন্ট এজেন্সি আছে এটো কিহৰ কাৰণে বনোৱা গৈছে টু প্ৰভাইড ফাইনেন্সিয়েল এসিস্টেন্স ফৰ সেটিং আপ এনাৰ্জি এফিশিয়েন্ট প্ৰজেক্টস ইন দা কান্ট্ৰি ঠিক আছে থাৰ্ড ইজ দা এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট টেৰি যেটো আগতে কোৱা আছিল টাটা এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট বাট তাৰ পিছত কি হৈ গল এটো কি হৈ গল দা এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট হল that promote climate resilience june tomar sustainable agriculture promote kore pollution management and clean energy upor kam kori ase thik ase so financial assistance or karone energy efficient project jate banabo pora jay so সেই ক্ষেত্ৰত কোনে কাম কৰি আছে দা ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি ডেভেলপমেন্ট এজেন্সি দা ইণ্ডিয়ান ৰিনিউৱেবল এনাৰ্জি development agency ঠিক আছে তাৰ লগতে আহিব ফেম ইণ্ডিয়া it encourages the use of eco-friendly vehicles fame india under দেখিছা যে eco-friendly vehicle fame এনেকে মনে কৰা vehicle থকাটো মানে সমাজৰ কি তোমাক fame দিব সেনেকে মনে কৰা fame india it encourages the use of eco-friendly vehicles okay next pm sarvodaya yojana aim to installing rooftop solar system in every household across the nation tar karone ki dise jate prottek ghoror jate sadot jate solar rooftop panel logabo pare tar karone tomar pm surjodaya yojana government of india launch কৰিছে সো গভর্নমেন্টৰ বিভিন্ন ধৰণৰ ৰোল আছে আৰু এই ক্ষেত্ৰত গভর্নমেন্ট আমাৰ ভালো কৰি আছে কাৰণ আমি গম পাইছো যে কিমান বেছি গিগাৱাট ইলেক্ট্ৰিসিটি মানে কনজাম্পশন লাস্ট 23 ইয়ার্স অত বাহিছে লাস্ট ক্লাছত মই অলৰেডি ডিসকাস কৰিছিলো the next topic is about food safety and standard authority of india fssai so a context ki hoy added sugar per serving was found to be in compliance with the provisions under food safety and standard food and infant nutrient regulation 2020 in baby products of Nestle union health minister jp nadda informed the lok sabha recently ঠিক আছে so basically কি কোৱা গৈছে added sugar per serving okay was found to be in compliance with the provisions কৈছে যে মানে যেটো provision আছে ঠিক আছে হিট মানে যেটো provision জীবন থাকিব লাগে so it was in compliance with that এটুয়া আহিছিলে তো ইউনিয়ন হেলথ মিনিষ্টাৰ জেপি নাড্ডা লোকসভাক ইনফৰ্ম কৰিছিল ৰিসেন্টলি কিন্তু আমাৰ কাৰণে হেতু ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ গল যে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট ইণ্ডিয়াত কি আছে এই যিখন আছে তোমাৰ মানে এফএসএসআই যাৰ থ্ৰুদি বনোৱা হৈছে অথৰিটিটো সেই ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট যোনখন আছে তাৰ লিগেল ফ্ৰেমৱৰ্ক কি আছে অবজেক্টিভস কি হয় গোটেইখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো নাও legal framework the food safety and standard act of 2006 is the overarching legislation ঠিক আছে regulating food safety and standard in india basically food safety aru tumar food safety aru food standard regulate kora khetrot amar yate ei ekone mane pivotal hoy it consolidated multiple acts like prevention of food adulteration act of 1954 and others to create a unified food law তো আগতে জিমানবোৰ বেলেগ এডিশনাল ফুড সেফটি আৰু ষ্টেণ্ডাৰ্ডৰ ৰিলেটেড তোমাৰ ল এক্ট আছিল ঠিক আছে যেনেকৈ ফুড এডাল্ট্ৰেশ্যন এক্ট অফ 1954 তাৰ লগত জিমানবোৰ আদাৰ এক্ট আছিল সবকে একত্ৰিত কৰি এটা ইউনিফাইড ফুড ল বনোৱাৰ কাৰণে 2006 চনত ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এখন অনা গৈছিল অবজেক্টিভস কি হয় এটা আছে কি হয় ফুড সেফটি তো এনশ্যোৰ ফুড সেফটি এণ্ড কনজিউমাৰ প্ৰটেকশ্যন regulate the manufacturer storage distribution sale and import of food so jiban food manufacture hoy storage hoy ase distribute hoy ase sale hoy ase beleg jagat ba import kora gose food ei khetro regulation kune kore ei ek khonodare regulate hoy next establish science based standards for food articles ঠিক আছে তো তাৰ লগতে food standard কি হ'ব সেই ক্ষেত্ৰটো you know science based eta standard establish kora karone for food articles here eta objective hoy thik ase the act covers the entire food value chain from production to consumption e jikhon ain ase yat jikuno ek prokar khadyo mane bonu mane production or probably utpadonor probably consumption lage thik ase এই জিমানটো গুটে যেটো এন্টায়াৰ যোনটো ফুড ভ্যালু চেইন আছে এই ফুড ভ্যালু চেইন টু এই একখনৰ আন্ডাৰতে পৰে ইয়াৰ আউটাতে পৰে এমফেসাইজিং বেসিক্যালি কি হৰ পন এমফেসাইজ কৰে হাইজিন সেফটি এন্ড কোৱালিটি অফ দা ফুড প্ৰডাক্টস ঠিক আছে হাইজিন হ'ব পৰে
safety হ'ব পাৰে and quality of the food products. Now, Food Safety and Standard Authority of India, যিটো authority বনোৱা গৈছিলে under the FSSAI Food Safety and Standard Acts of 2006, ইয়াৰ কাম কি হয় সব? It comes under Ministry of Health and Family Welfare. Definitely এটো আমি জনা কথা। Role কি হয়? Formulate food safety standards. The fooders মানে standard কি হ'ব? ঠিক আছে, এটো ফর্মুলেট কৰে। তাৰ লগতে তোমাৰ যিমানবোৰ ফুড ৰিলেটেড বিজনেছ লাইসেন্স তেওঁলোকে প্ৰভাইড কৰে। কন্ডাক্ট ইনস্পেকশনস তেওঁলোকে মাজে মাজে ইনস্পেকশনস আৰু অডিট মানে তোমাৰ কৰে। তাৰ লগত stakeholdersক educate কৰে about food safety, why it is important. তাৰ লগতে monitor food recalls, testing and labeling, food testing and labeling ও তেওঁলোকে কৰে। সো একদম তোমাৰ প্ৰডাকশনৰ আগৰ প্ৰসেস খিনি যদি চাবলৈ যাও ন, ঠিক আছে, গোটেইখিনি লাইসেন্স দিয়া, তাৰপিছত ধৰা কি কয় ধৰা টেস্টিং লেভেলিং এখিনি কৰে। তাৰপিছত যেতিয়া হৈ যায় যিকোনো এটা যেতিয়া ফুড আউটলেট বা এটা কোম্পানী এস্টাবলিশ হয়, তাৰপিছত ষ্টেক হোল্ডাৰ্ছক এডুকেট কৰে এবাউট ফুড সেফটি এণ্ড হাইজিন। তাৰ লগত মাজে মাজে ইনস্পেকশন আৰু অডিট কৰিব। তাৰ লগতে তেওঁলোকে কয় যে ফুড সেফটি ষ্টেণ্ডাৰ্ড কি হ'ব সেইখিনিও ফৰ্মুলেট কৰে। ঠিক আছে, নিউট্ৰিশনাল ষ্টেণ্ডাৰ্ড এটাও দিয়ে, যেনেকৈ set up limits for proteiner কাৰণে লিমিট থাকিব, কাৰ্বোহাইড্ৰেট হক ফ্যাটস ভিটামিনস এন্ড মিনাৰেলছৰ কাৰণে কিমান থাকিব তাৰ লিমিটটো তেওঁলোকে সেট কৰে। স্পেসিফিক ৰিকুৱাৰমেন্টস ফৰ ইনফেন্ট মিল্ক সাবস্টিটিউটস এন্ড কমপ্লিমেন্টাৰী ফুডস, prohibits any misleading claims or advertisement about infant foods. যদি ইনফেন্ট ফুডছৰ ক্ষেত্ৰত কিবা যদি এনেকুৱা মিসলিডিং এডভাৰটাইজমেন্ট কৰে তেতিয়াহলে তেওঁলোকে প্ৰহিবিশন কৰিব। ঠিক আছে, তেওঁলোকে প্ৰহিবিট হেতু কৰে যাতে কোনো কৰিব নোৱাৰে। মাষ্ট ডিসপ্লে ক্লিয়াৰ ইনস্ট্ৰাকশনস ফৰ প্ৰিপাৰেচন এণ্ড ৱাৰ্নিংস এবাউট ইম্প্ৰপাৰ ইউজ। ঠিক আছে, সো তেওঁলোকে কি কৰিব, ক্লিয়াৰ ইনস্ট্ৰাকশনস দিব যিকোনো এটা মানে প্ৰিপাৰেচন বা তোমাৰ কি কয় ফৰ প্ৰিপাৰেচন ৱাৰ্নিংও দিব। যদি ইম্প্ৰপাৰ ইউজ হয় তেনেহলে কনসিকুৱেন্সেস কি হ'ব। কমপ্লায়েন্সেস ৰিকুৱাৰমেন্ট, manufacturers must obtain FSSAI approval for infant food products, strict monitoring of quality through batch-wise sampling. ঠিক আছে, সো মনিটৰিংও কৰিব। তাৰ লগতে তোমাৰ ইনফেন্টৰ ফুড প্ৰডাক্ট মানে বাচ্চাৰ কাৰণে ফুড প্ৰডাক্টৰ ক্ষেত্ৰত তোমাৰ কি কয় ম্যানুফ্যাকচাৰে FSSAI এপ্ৰুভেল ল'ব লাগিব। ইনো যিকোনো ক্ষেত্ৰতে ল'ব লাগে। নিউজটো ইনফেন্টৰ ৰিলেটেড আহিছিল কাৰণে আসলতে হেতু হিচাপতে ইয়াত মই দিছো। নিড এণ্ড সিগনিফিকেন্স অফ ফুড সেফটি ৰেগুলেশনস, কিয় ফুড সেফটি ৰেগুলেট কৰিব লাগে? প্ৰথম কথা, আমি কাৰ কাৰণে কৰিছো? কনজাম্পশন কোনে কৰিব? পাব্লিকে কৰিব। সো পাব্লিকৰ হেল্থ প্ৰটেকশনৰ মানে হেল্থ প্ৰটেকশন তো আমাৰ আপমোস্ট ইম্পৰ্টেন্ট মানে কি কয় তোমাৰ ইম্পৰ্টেন্ট হ'ব লাগে। ঠিক আছে, প্ৰিভেন্ট ফুড বৰ্ন ইলনেস এণ্ড এনচিয়ৰ্স নিউট্ৰিশনাল ডায়েটস। ঠিক আছে, নেক্সট কনজিউমাৰ কনফিডেন্স এটাও থাকিব লাগিব ন। ট্ৰান্সপাৰেন্ট চেকস এণ্ড লেভেলিং বিল্ড ট্ৰাষ্ট ইন দ্য ফুড ইণ্ডাষ্ট্ৰি। যেতিয়া তোমাৰ দেখিব যে ওকে মানে কি কয় তোমাৰ এটা ট্ৰান্সপাৰেন্ট চেকস আৰু লেভেলিং হৈছে যে সেই খাদ্যটো খালে আমি কিমান ভিটামিন পাম, কিমান প্ৰটিন পাম, যদি সঁচাকে হেতু লিখিছে। ঠিক আছে, এটুক যদি সঁচাকে FSSAI যদি সাৰ্টিফাই কৰিছে আৰু যদি হেতু মিসলিডিং নহয় তেতিয়াহলে কি হ'ব? কনফিডেন্স বাঢ়িব, কনজিউমাৰ কনফিডেন্স, ৰাইট? সো সেইকাৰণে ফুড সেফটি ৰেগুলেশনস ইম্পৰ্টেন্ট হয় ইণ্ডিয়া। নেক্সট আহিব গ্লোবেল ষ্টেণ্ডাৰ্ড কমপ্লায়েন্সেস, aligns Indian food safety practices with international benchmarks, aiding exports. তো নরমালি কি হ'ব, যেতিয়া আমি ইয়াত ফুড সেফটিৰ ওপৰত ৰেগুলেশনৰ ওপৰত গুৰুত্ব দিম ন, ইন্টাৰনেশ্যনেল মাৰ্কেটৰ ইন্টাৰনেশ্যনেল যিমানবোৰ ফুড সেফটি ষ্টেণ্ডাৰ্ডছ আছে তাৰ ক্ষেত্ৰত যদি আমি এলাইন কৰিব পাৰো তেতিয়াহে বাহিৰৰ মাৰ্কেট আমি পাম। এতিয়াও আমাৰ যিবোৰ চিপছ পোৱা যায় তাত তোমালোকে দেখিছা যে ডাঙৰ টুকুৰা এটা কি হৈ থাকে, এনেকে ভাগি থাকে। সো বাহিৰত এনেকুৱা কোনো ধৰণৰ চিপছৰ পেকেটত ভাগি থকা চিপছটো এলাওৱে নকৰে। ঠিক আছে, তো হেতু পেলাই দিয়া যায়, গতিকে আমাৰ ইয়াততো চলে ন। তো সেইকাৰণে আমাৰ বহুত প্ৰডাক্টে UK মাৰ্কেট এতিয়া এক্সেছ কৰিব নোৱাৰে বিকজ অফ দ্য লো ফুড সেফটি মানে ষ্টেণ্ডাৰ্ডছ। ঠিক আছে, বা মানে গ্লোবেল ষ্টেণ্ডাৰ্ড আমি টাচ কৰিবই পৰা নাই। এণ্ড ফৰ্থ কথা হৈ গ'ল কি ইনফেন্ট নিউট্ৰিশ্যন, এনচিয়ৰ সেফ এণ্ড এডিকুৱেট নিউট্ৰিশ্যন ফৰ ইনফেন্টছ, অ'কে, ৰিডিউচিং মালনিউট্ৰিশ্যন এণ্ড হেল্থ ৰিস্কছ। ঠিক আছে, সো এইখিনিয়ে হয় ফুড সেফটি ৰেগুলেশন কিয় লাগে। পাব্লিক হেল্থ প্ৰটেকশনৰ কথা থাকে, কনজিউমাৰ কনফিডেন্সৰ এটা কথা থাকে, গ্লোবেল ষ্টেণ্ডাৰ্ড মিট কৰিবৰ কাৰণেও গ্লোবেল মাৰ্কেট এচিভ কৰিবৰ কাৰণে লাগে, তাৰ লগত আমি ইনফেন্ট নিউট্ৰিশ্যনো দিব লাগিব ন, সেই কাৰণেও ইম্পৰ্টেণ্ট হয়। দ্য নেক্সট টপিক ইজ এবাউট হোৱাইট উইংড উড ডাক,
যাক আমি সহজ অৰ্থত কি বুলি কওঁ দেওহা বুলি কওঁ In a successful conservation initiative, the white-winged wood duck, Deoha in Assamese, the state bird of Assam, has been spotted in an artificial pond, Nilmoni Bill, at Nameri Tiger Reserve. Nameri Tiger Reserve is an artificial bill, that is called Nilmoni Bill. ঠিক আছে ইয়াতে হোয়াইট উইং উড ডাক দেখা পোৱা গৈছে ডেফিনেটলি দেখা পাব নামেৰি হোয়াইট উইং উড ডাকৰ কাৰণে প্ৰচলিত হয় about white wing wood duck that is important so etu ki hoy it is a large species of duck and one of the most endangered birds in the world ঠিক আছে endangered হয় scientific name ki hoy Asar cornis scutulata ঠিক আছে scutulata It was once distributed widely across Northeast India and Southeast Asia, but now only about 800 survive in the wild, of which about 450 are present in India. Out of 800, ঠিক আছে world basically Southeast Asia তে পোৱা যায় তাৰে 450 টা কোড আছে বাৰ্ড আমাৰ ইণ্ডিয়াত আছে অকল ইণ্ডিয়া নহয় ইণ্ডিয়া বাংলাদেশ আৰু মিয়ানমাৰত আছে in India The duck is limited to Assam. India code পোৱা যায় basically অসম আৰু অৰুণাচল প্ৰদেশতে পোৱা যায় আৰু basically যদি ক'বল যাও নামেৰি ন্যাশনাল পাৰ্ক ইফালে পাকে টাইগাৰ ৰিজাৰ্ভ এইখিনি এৰিয়াতে পোৱা যায় habitat it mostly resides in dense tropical evergreen forest and is known to prefer inaccessible swampy areas formed by numerous rivers streams etc যিমানবোৰ swampy areas আছে ঠিক আছে মানে বিল জাতীয় যিমান খিনি অঞ্চল আছে স্ট্ৰীম মানে নদী এখনে যিবোৰ গহে বা এটা তোমাৰ কি কয় স্ট্ৰীমছ গঠন মানে যিবোৰ গহি তোলে সেই তেনেকুৱা ধৰণৰ তোমাৰ swampy areas তেওঁলোকে inaccessible যিবোৰ এৰিয়া তাত থাকি তেওঁলোকে ভাল পায় আৰু tropical evergreen forest তেওঁলোক থাকে due to its ghostly call it is called deoha or spirit duck in Assamese কাৰণ তেওঁলোকে accessible নহয় না তেওঁলোকে এনেকুৱা জায়গাতে থাকি ভাল পায় okay so সেই কাৰণে deoha বুলি কোৱা যায় Features it has a black body a white head body to black hoy murdu boka hoy that is thickly spotted with black conspicuous white patches on the wings ঠিক আছে and red or orange eyes sokotu ronga ba komola rongor hoy it average length is about 81 cm ebilak bahut important dey karon kele statement hudibo pare the male having more gloss on the plumage and being much larger and heavier male to heavier hoy aru more glossy hoy it is crepuscular bird it is a crepuscular bird and it is most active at dusk and dawn he karone koa jay khondia hole ba puwa nikha they are very active he karone deoha boli koa jay the adult are largely omnivorous adult bur ki omnivorous hoy ঠিক আছে আমি চাব লাগিব আমাৰ কাৰণে ইম্পৰ্টেন্ট কি তোমাৰ দুটা স্টেটমেন্টত যিকোনো এটা বস্তু ভাবা যিমানবোৰ আমাৰ conservation list আছে যেনেকে IUCN ঠিক আছে বা sites হে IUCN বা sites বা wildlife protection act ৰ আন্ডাৰত তেওঁলোকক conservationৰ কোনটো ক্যাটেগৰীত ৰখা গৈছে IUCNত it is critically endangered একদম মনত ৰাখিবা it is critically endangered ঠিক আছে একদম যোনটো লাস্ট পেজ থাকে ঠিক আছে বহুত কিটা পাৰ্টে থাকে it is critically endangered okay so etu ki hoy tumar IUCN red data bookor jitu category hisabot moi tumalok kobo bisarisu ঠিক আছে ততে বহুত কিটা category থাকে in short tumar dora এনেকুৱা হয় যে মই যদি একদম কবলে যাও endangered আগত বহুত থাকে ঠিক আছে যেনেকে not evaluated যদি হেতু বাৰ্ড ইভালুয়েটেড নহয় ডাটা ডেফিশিয়েন্ট কোনোবা এটা বাৰ্ড বা যিকোনো প্ৰজাতিৰ প্ৰতি ডাটা নাথাকিলে থাকিব পাৰে বাট ইম্পৰ্টেন্ট মই কৈ দিছো শুনা এনেকে মনত ৰাখিবা এটা থাকে তোমাৰ ধৰা লিষ্ট কনসাৰ্ন যে যাৰ এডিকুৱেট পপুলেশন আছে ইমান কনসাৰ্ন নাই আৰু ঠিক আছে এই পাৰ্টিকুলাৰ যেটো স্পেসি আছে হেতু মানে যদি পপুলেশন কোবাত কমিছো ইমান কনসাৰ্ন ন কাৰণ পপুলেশন ঢেৰ আছে তাৰপিছত দেখিবা নিয়াৰ থ্ৰেটেন মানে ওকে কি হ'ব পাৰে থ্ৰেটেন হ'ব পাৰে এতিয়া লাহে কমি আহিছে নিয়াৰ থ্ৰেটেনৰ পাছত থাকিবা ভালনাৰেবল যে ওকে দিস স্পেসি ইজ ভালনাৰেবল ইয়াৰ ভৱিষ্যতটো ইয়াৰ যদি এনেকৈ কমি আহে হয়তো এই এদিন গৈ নাইকিয়া হ'ব তাৰ পিছত ক্যাটেগৰী থাকিব তাৰ পিছত কোনটো ক্যাটেগৰী থাকিব তোমাৰ এন্ডেঞ্জাৰ্ড ঠিক আছে এন্ডেঞ্জাৰ্ড ক্যাটেগৰী এন্ডেঞ্জাৰ্ড হৈ গল কি আচ্ছা একদম অন হাই এলাৰ্ট অন এলাৰ্ট ঠিক আছে
তাৰ পিছত থাকিব ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড মানে অন হাই এলাৰ্ট ওকে একদম হাই এলাৰ্ট ঠিক আছে লিষ্ট কনসাৰ্ন তাৰপিছত তোমাৰ নিয়াৰ থ্ৰেটেন লিষ্ট কনসাৰ্ন নিয়াৰ থ্ৰেটেন ওকে তাৰপিছত ভালনাৰেবল ওকে ভালনাৰেবল মানে তথাপিও আছে ওয়াইল্ড লাইফত মানে আছে কিন্তু কমিছে এন্ডেঞ্জাৰ্ড মানে হৈ গ'ল কমিবলৈ আৰম্ভ কৰিছে আৰু অকমান গুৰুত্ব দিবলগীয়া মানে ঠিক আছে মানে থ্ৰেটেন স্পেচিছ হিচাপে কনসিডাৰ কৰা যায় ভালনাৰেবলৰ পৰা বুলি ইয়ালৈকে থ্ৰেটেন স্পেচিছ হিচাপে কনসিডাৰ কৰা যায় ঠিক আছে এন্ডেঞ্জাৰ্ড দেন ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড একদম মোস্ট ইম্পৰ্টেন্ট টু কনজাৰ্ভ মানে ঠিক আছে কনজাৰ্ভ কৰিবই লাগে তাৰ পিছত কি হৈ যাব যদি এই 800 আছে ন নাইকিয়া হ'বল ধৰিছে ধৰা নেক্সট আহিব এক্সটিং ইন ওয়াইল্ড মানে ওয়াইল্ড লাইফত কি হ'ব মানে নাইকিয়া হৈ গৈছে অলৰেডি আৰু তাৰ পিছতে কি হ'ব এক্সটিং তাৰপিছত ফাইনালি ডিক্লেয়াৰ কৰিব যে এক্সটিংক্ট হয় ঠিক আছে তো এইটো একেবাৰে নাইকিয়া হৈ যাব সো আমাৰ যোনটো হোৱাইট উইং উড ডাক আছে হেতু ইয়াত আছে মানে থ্ৰেটেন ক্যাটাগৰীত ঠিক আছে থ্ৰেটেন ক্যাটাগৰীত একেবাৰে শেষত আছে ইয়াৰ পাছত মানে কি আৰু নাইকিয়া হৈ যাব আৰু গতিকে 800 টাক কনজাৰ্ভ কৰি ৰখাটো খুব প্ৰয়োজনীয়তা আছে বুজি পালা কথাটো ওকে ঠিক আছে তো গুটেখিনি মই কলোৱে মানে এডাল্টস বোৰ অমনিভৰাছ হয় ঠিক আছে ক্ৰেপাস্কুলাৰ বাৰ্ড হয় কিয়নো ডাস্ক এণ্ড ডনৰ টাইমত বেছি তেওঁলোক এক্টিভ হয় ঠিক আছে আৰু সাইটছ আৰু এপেন্ডিক্স 1ত হাইয়েষ্ট লেভেলৰ প্ৰটেকচনত ৰখা গৈছে ঠিক আছে নামেৰি ন্যাশনাল পাৰ্ক টাইগাৰ ৰিজাৰ্ভৰ কথা যদি কও ইট ইজ লোকেটেড ইন দা নৰ্দাৰ্ণ শোণিতপুৰ ডিস্ট্ৰিক্ট অফ আসাম টোটাল এৰিয়া 200 স্কয়াৰ কিলোমিটাৰ আৰু তোমাৰ ইয়াৰ যোনটো নৰ্দাৰ্ণ বাউণ্ডাৰী আছে হেতু পাকে টাইগাৰ ৰিজাৰ্ভ যোনখন আছে অৰুণাচল প্ৰদেশৰ সেইখনৰ লগত এই বাউণ্ডাৰী শেয়াৰ কৰে ঠিক আছে আৰু ভৰলি নদী যোনখন আছে সেই নদীখন ইয়াৰ মাজেদি বৈ আহিছে যিখনক কামেং নদী বুলি কয় অৰুণাচলত আৰু এইফালে ভৰলি নদী ইন দা ৱেষ্ট এণ্ড বৰডিকৰা ৰিভাৰ ইন দা ইষ্ট তাৰ মাজতে কি আছে এই নামেৰি ন্যাশনাল পাৰ্ক আৰু নামেৰি টাইগাৰ ৰিজাৰ্ভ খন আছে ইট ওয়াজ এস্টাবলিশড এজ এ ন্যাশনাল পাৰ্ক ইন 1998 ওকে আৰু 2000 সনত basically 2000 সনত it was designated as a tiger reserve 2001 সনত proper full fledged notify কৰা গৈ কৰি পেলাই অসমে যিখন তোমাৰ সেকেন্ড টাইগাৰ ৰিজাৰ্ভ আছিল সেইখন লাভ কৰিছিল আফটাৰ মানস টাইগাৰ ৰিজাৰ্ভ ঠিক আছে some important articles about for RRB TET and APSC prelims point of view number 1 is Malwa Canal project ঠিক আছে Malwa okay state involved Punjab and Rajasthan river sources a canal project to juntu ase irrigation project to river sources originate from the Satluj river and at Harike headwards in Firozpur district length and depth the canal spans 149 kilometers and is about 12 feet deep. It provides equitable water distribution within Punjab while maintaining allocations to Rajasthan and Haryana. Punjabot to tumar posur porimane pani jogan dhora hobo tar logot Rajasthan aru Haryana ko jogan dhoribo Malwa canal project and it will boost agricultural productivity and addresses drought prone areas jikhini drought prone areas je khorang jot jolo mane adro mane sorry ki koy tumar khukan jolobayur karone ji khorang onchol ase jibur semi arid ba arid areas ase drought prone areas ase hekhini to pani production pani supply koribo so Malwa canal to etu hoy tumaloke jodi swa কি কয় তোমাৰ এই পৰ্ট যদি সেফালে চাবল যোৱা জেলাম চেনাব ঠিক আছে ৰবি বিয়াস সতলুজ তো ইয়াত এই সতলুজ নদী যোনখন আছে ইয়াৰ পৰা বুলি স্টাৰ্ট হ'ব দেইছানা এইফালে তোমাৰ তললৈকে এইফালে কেনেলটো বনোৱা গৈছে ঠিক আছে সো ফিৰোজপুৰ ডিস্ট্ৰিক্ট লাগে ইয়াতে দিব ইয়াৰ পৰা ৰাজস্থান ফিডাৰ এটা থাকিব দেইছা যে ৰাজস্থানক ফিড কৰিব হেৰিকে হেডৱৰ্ডছ ইয়াৰ পৰা স্টাৰ্ট হৈছে ঠিক আছে তো আলটিমেটলি এই কেনেল প্ৰজেক্টটো ইৰিগেশ্যন কেনেল প্ৰজেক্ট হয় মালুৱা এটো মনত ৰাখিবা নেক্সট ইজ ডেজাৰ্ট নাইট এক্সাৰসাইজ সো এটো এটা কি হয় ট্ৰাইলেটাৰেল এয়াৰ কম্বেট এক্সাৰসাইজ মানে য'ত তিনিটা পাৰ্টি জড়িত হৈ থাকে তাক কয় ট্ৰাইলেটাৰেল কোন কোন আছে ইণ্ডিয়া ফ্ৰান্স এণ্ড UAE location code কৰিছে Arabian Sea almost 350 পৰা 400 কিলোমিটাৰ south west of Karachi coast this exercise built on the trilateral framework established in 2022 by the foreign ministers of respective states মানে এই 2022 সনত ইন্ডিয়া ফ্ৰান্স আৰু UAE ৰ মাজত যি ফৰেন মিনিষ্টাৰৰ বৈঠক হৈছিল সেই বৈঠকতে কৈছিল যে এনেকুৱাটা এক্সাৰসাইজ কৰা যাব আৰু সেই সূত্ৰে ডেজাৰ্ট নাইট এক্সাৰসাইজটো কৰা গৈছে অবজেক্টিভস কি হয় স্ট্ৰেংথেন ট্ৰাইলেটাৰেল ডিফেন্স অপাৰেশন যে তিনিখন দেশে মিলি যে অপাৰেশন
emergency situation মানে কৰিব সেই ক্ষেত্ৰত সেই অপাৰেশনৰ আৰু বেছি স্ট্ৰেংথেন কৰিবলৈ এই ড্ৰিলটো কৰা গৈছে it enhance combat skill and interoperability among the air forces of the three nations মানে তিনিখন দেশৰ যে এয়াৰ ফোৰ্সেস তেওঁলোকৰ মাজত কমবেট স্কিলটো মানে কেনেকৈ কমবেট কৰিব লাগে তাৰ লগত ইন্টাৰঅপাৰেবিলিটি বৃদ্ধিৰ বাবে তেওঁলোকৰ মাজত আন্ডাৰষ্টেণ্ডিং বৃদ্ধিৰ বাবে এই এক্সাৰসাইজটো কৰা গৈছে কাৰণ ইমাৰ্জেন্সি সিচুৱেচনত কোঅৰ্ডিনেশন বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট ইজ Red Sea কোড আছে আমি অলৰেডি জানো যে এখন হৈ গল আফ্ৰিকা কন্টিনেন্ট অফ আফ্ৰিকা ইয়াতে কি আছে তোমাৰ আৰাবিয়ান পেনিনসুলা ইয়াৰ মাজত যিখন সাগৰ আছে দিস ইজ কল্ড ৰেড সি ঠিক আছে লোহিত সাগৰ the red sea separated africa and asia ঠিক আছে It is world's northernmost tropical sea and one of the most heavily traveled waterways. কি কোৱা গৈছে এইখন ট্ৰপিক্যাল এৰিয়াজৰ আটাইতকৈ উত্তৰ পাৰত থকা যিখন সি আছে সেইখন কোনখন হয় সাগৰখন কোনখন হয় that is the northernmost tropical sea মনত ৰাখিবা আহিব পাৰে স্টেটমেন্ট আৰু এয়াৰ থ্ৰু দিয়ে কিয়নো there is a canal ঠিক আছে in between the Mediterranean Sea located in the north and Red Sea that is called Suez Canal or Suez Canal or through the Mediterranean Sea মানে ভূমধ্য সাগৰ আৰু তোমাৰ কি কয় Red Sea through the world or maximum trade এইফালে দিয়ে পাৰ হৈ যায় সেই কাৰণে কোৱা গৈছে heavily traveled waterways it is connected to the Arabian Sea and Indian Ocean through the Gulf of Aden this is Gulf of Aden etu kuntu hoy Gulf of Aden or through the Red Sea Arabian Sea ba Indian Ocean Arabian Sea mane ki Indian Ocean ok connect korise the western wing of Indian Ocean is called Arabian Sea bordering countries ki hoy sailo bhalke saba that is important hoy ki ase Red Sea kakhor ifale Sudan ase Yemen ase Saudi ase and Egypt ase Yemen ঠিক আছে ইয়াতে আৰাবিয়ান পেনিনসুলা Yemen and Saudi Arabia আছে আৰু এইফালে তোমাৰ আফ্ৰিকান কন্টিনেন্টত কি আছে ইজিপ্ট আছে সুদান আছে এৰিট্ৰিয়া and Djibouti আছে ইজিপ্ট সুদান this is এৰিট্ৰিয়া ঠিক আছে গালফ অফ এডেনৰ ওচৰত আৰু this is ইয়াতে এখন সৰু কান্ট্ৰি আছে that is called তোমাৰ কি কয় তোমাৰ Djibouti এই কন্ট্ৰি আছে Djibouti ঠিক আছে sorry this is Djibouti মোৰ ভুল হৈছে sorry this is Djibouti ঠিক আছে Djibouti okay so 1 2 3 4 5 6 ইয়াত 4খন এফালে দুখন Saudi Arabia and Yemen from Arabian Peninsula আৰু তোমাৰ আফ্ৰিকান কন্টিনেন্টৰ পৰা ইজিপ্ট সুদান এৰিট্ৰিয়া this is Eritrea and this is Djibouti okay next is Khelo India Winter Games Ladakh and Jammu Kashmir will host Khelo India Winter Game for 2025 কি events কি হ'ব winter game মত কি হয় basically তোমাৰ ice skating হ'ব hockey hobo ice hockey hobo skiing hobo snowboarding etc this event organized by Ministry of Youth Affairs and Sports in 2020 for the first time the Khelo India Winter Game is held annually প্ৰত্যেক বছৰে celebrate কৰা যায় তো এইটো সোয়া question to sailo which of the following statement is or are correct about white wing wood duck pratham the white wing wood duck is the state bird of Assam and Arunachal Pradesh scientific name second statement scientific name of white wing wood duck is Acer cornis scutulata and third is ISN status is most vulnerable to kuntu shuddha ebar nije tomaloke sai pelai tolot ullekh koriba that's all for today's session thank you for watching this video and keep watching Exam Shastras thank you